যোৱা 8 তাৰিখে আপুনি সামাজিক মাধ্যমৰ এটা সাংবাদিকক আপুনি এটা ফেচবুক পোষ্ট দিছিলে। কেইজনমান সাংবাদিকক টোটেলি সাংবাদিক নহয়। সমগ্ৰ ঘটনাক লৈ হাজোখনত ইতিমধ্যে এজাহাৰ দাখিল হৈছে। আপুনি হাজোখনত পোষ্ট দিছে, কি ক'ব আচলতে? কি ক'ম আৰু এইটো মই হাজো থানা মোক মাতিছিলে এই কেছটোৰ সন্দৰ্ভত আৰু ভুল হোৱা বুলিও মই স্বীকাৰ কৰিছো। সেইটো মানে আচলতে কি হ'ল, মই এটা বেলেগ অন্য পক্ষৰ পৰা মই এইটো হোৱাটছআপ যোগে মই পাইছিলো ভিডিঅ'টো। পোৱাৰ পিছত মই তাত যিখিনি কেপশ্যন দিছো সেইখিনি মোৰ ভুল, আৰু সেই ভিডিঅ'টো পাই কিনে মই যিটো কেপশ্যন লিখি কিনে দিছিলো তাৰ কাৰণে মই মাফি বিচাৰিছো। ফেচবুক কেপশ্যনটো মই এইটোৱে দিছিলো যে কেইজনমান সাংবাদিকে যোৱাকালি নিশা উখুৰাত মাটিৰ ডাম্পাৰ এখনত ধন দাবী কৰাৰ মুহূৰ্তত ৰাইজৰ ৰোষত পৰিল বুলি দিছিলো। নাই নাই নাই, মই সেনেকেই দিছিলো। সেইটো মোৰ মতে উদ্দেশ্য একো প্ৰমাণিত নাছিলে, এইটো মোৰ ভুল হোৱা বুলি সেইকাৰণে মই স্বীকাৰ কৰিছো। ব্যক্তিগত আকৰ্ষণ নাই মোৰ, কাৰো লগত মোৰ ব্যক্তিগত আকৰ্ষণ নাই। আকৰ্ষণ থাকিলেতো মই ডাইৰেক্টলি নাম ধৰিয়ে দিলো হয়, মই নাম ধৰি সেইকাৰণে দিয়াও নাই। ব্যক্তিগত মোৰ একোৱেই নাই। আৰু মই সেইটো দিয়া গৈছিলে, এইটো মোক যিটো অন্য পক্ষৰ পৰা দিছিলে সিয়ে মোক আচলতে কৈছিলে যে এনেকুৱা কৈছিলে। সেইটো মই আপোনালোকক পাৰ্চনেলি ক'ব লাগিব, ইয়াতে নকওঁ। সেইটো মই পাৰ্চনেলি আপোনালোকক ক'ম, সাংবাদিকক মই ক'ম, গোটেইখিনিয়ে ক'ম পাৰ্চনেলি তাৰ নামটো, কাৰণ এইটো মই ৰাজহুৱা নকৰো, এইটো কথাটো বেয়া হ'ব। উচতনি বুলি নহয় আৰু সি মোক টোটেলি দিছিলে যে এইটো যে এনেকুৱা যোৱাকালি নিশা এনেকুৱা মাটিৰ ডাম্পাৰ ধৰিব যাওঁতে এই দশা হৈছে ইহঁতৰ, এনেকে বুলি মোক লিখিও দিছিলে। সেইজনো আচলতে ৰিপৰ্টাৰে আছিলে, সংবাদদাতাই আছিলে। সেইটো আৰু তেখেতৰ ঘৰটো মই ক'লো ন, বাকীখিনি মই কৈ দিম। মই কৈছিলো নাই, চেনেলটো নাজানো কিন্তু। নাই, ব্যক্তিগত আকৰ্ষণ নাই, মই নাই বুলি আগতেও কৈছো আপোনাক। এইটো মই ভুল হোৱা বুলি ক'লো, এইটো তেওঁলোকৰ তথ্য প্ৰমাণ নোহোৱাৰ কাৰণে মই দিয়াৰ কাৰণে এইটো মোৰ ভুল হ'ল, সেইটোৱে মই স্বীকাৰ কৰিছো। মই হাজো থানাত আহিছো এতিয়া। কি ক'ব অসমৰ ৰাইজক, কি ক'ব যিহেতুকে সাংবাদিক কেইজনক আপুনি তথ্যবিহীনভাৱে? মই এইটো ভুল স্বীকাৰ কৰিছো। এইটো মই অসমৰ ৰাইজক সেইটোৱে কৰিছো যে মই কোনো তথ্য নোহোৱাকে এইটো দিয়াৰ কাৰণে মোৰ ভুল হৈছিলে কাৰণে মই এইটো ভুল স্বীকাৰ কৰিছো, আৰু ক্ষমা প্ৰাৰ্থনা বিচাৰিছো সেই কেইজন সাংবাদিকৰ পৰা। আৰু নকৰো, তেতিয়া নকৰো। আপুনি সাংবাদিকৰ উচতনিত পৰি আপুনি এইটো কাম কৰিছে? সাংবাদিকৰ উচতনিত পৰি কিনে কৰা নাই, সেইটো ৰিপৰ্টাৰ আছিলে, সি মোক দিছিলে আৰু মই ভবা নাছিলো সি যে মোক এনেকে লিখি কিনে ফেচবুকত দিয়া বুলি মোক ক'ব। সি মোক কোৱা নাই যে ফেচবুকত দিয়ে বুলি, কোৱা নাইতো। মই দিছো, সেইটো মই নিজে, আপোনাৰ হাতত কোনো প্ৰমাণ নাই। সেইটো মই ভাবিছিলো, মই ক'লো দেখোন নভবাকে দিয়া গৈছে। তেতিয়া সেই সময়ত চাগে মই সুস্থিৰ নাছিলো, সেনেকুৱা হ'বও পাৰে। সেইটোৱে আৰু সেইটো সময়ত চাগে মই সুস্থিৰ নাছিলো, মগজুটো মোৰ চাগে সুস্থিৰ নাছিল, এনেকুৱা অৱস্থাতো হৈ যাব পাৰে। সেইটো বাই মিষ্টেক, কমন মিষ্টেক হৈ যায়, সেইটো গম পাই। এইটো কমন মিষ্টেকৰ কাৰণে এইটো অলপ ডাঙৰে হৈ গ'ল, সেইটো কাৰণে মই ভুল স্বীকাৰ কৰিছো আৰু ক্ষমাও বিচাৰিছো। যিকেইটা চেনেলৰ বিৰুদ্ধে আপুনি নাম উল্লেখ কৰিছে, সেই চেনেল কেইটাৰ বিৰুদ্ধে আপুনি কি ক'ব? সেইটোৱেটো মই ক'লো, এইটো ভুল স্বীকাৰ হৈছে বুলি। সেই চেনেল কেইটাকো কৈছো যে কোনো তথ্য নোহোৱাকে মই দিয়াৰ কাৰণে এই চেনেল কেইটাৰ ওপৰতো মই ভুল স্বীকাৰ কৰিছো। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।